ইয়াৰ পূৰ্বে পুৱা জাতীয় সংসদলৈ নিৰ্বাচিত বিএনপিকে ধৰি সকলো শাসক বিৰোধী সাংসদৰ শপত গ্ৰহণ। সশ্রদ্ধ চিত্তে শপথ বা দৃঢ়ভাবে ঘোষণা করিতেছি যে কিন্তু জাতীয় সংসদৰ সাংসদৰূপে শপত লৈছে যদিও সংবিধান সংস্কাৰ পৰিষদৰ সদস্যৰূপে শপত লোৱাৰ পৰা বিৰত আছে দেশখনৰ নতুন শাসক বিএনপিৰ সাংসদগণ। দলৰ স্থায়ী কমিটিৰ নেতা ছালাহ উদ্দিন আহমেদে সদৰি কৰা মতে বিএনপিৰ সাংসদসকল যিহেতু জাতীয় সংসদলৈহে নিৰ্বাচিত হৈছে বৰং সংবিধান সংস্কাৰ কমিটিৰ সদস্যৰূপে নিৰ্বাচিত হোৱা নাই, গতিকে সদ্যহতে সংবিধান সংস্কাৰ কমিটিৰ সদস্যৰূপে শপত গ্ৰহণ কৰাৰ কথাটো অহা নাই। আমরা কেউ সংবিধান সংস্কার পরিষদের সদস্য হিসেবে নির্বাচিত হইনি। গণভোটের রায় অনুযায়ী সংবিধান সংস্কার পরিষদ গঠিত হলে সেটা সংবিধানে আগে ধারণ করতে হবে। কিন্তু 12 ফেব্ৰুৱাৰীত হৈ যোৱা সাধাৰণ নিৰ্বাচনৰ লগতে দেশখনত যিহেতু জুলাই চনত কাৰ্যকৰীকৰণৰ বাবে গণভোট অনুষ্ঠিত হৈছিল আৰু জুলাই চনতৰ মূল বিষয় যিহেতু সাংবিধানিক সংস্কাৰ, গতিকে নতুন চৰকাৰৰ কট্টৰপন্থীসকলৰ লগত সংঘাত যে হ'ব তাত কোনো সন্দেহ নাই। ইয়াৰ আগতে পুৱা জাতীয় সংসদলৈ নিৰ্বাচিত হোৱা বিএনপি সাংসদসকলে প্ৰথমে শপত গ্ৰহণ কৰে। জাতীয় সংসদ ভৱনৰ চাউথ প্লাজাত আয়োজিত এই অনুষ্ঠানত নতুন সাংসদসকলক শপত বাক্য পাঠ কৰোৱাই বাংলাদেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত AMM নাছিৰ উদ্দিনে। সশ্রদ্ধ চিত্তে শপথ বা দৃঢ়ভাবে ঘোষণা। উল্লেখযোগ্য যে সাধাৰণতে নতুন সাংসদসকলে ঢাকাৰ বংগভৱনত শপত গ্ৰহণ কৰাৰ পৰম্পৰা, কিন্তু এইবেলি সেই পৰম্পৰা ভংগ হৈছে। চাউথ প্লাজাত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত দেশী বিদেশী 2 সহস্ৰাধিক আমন্ত্ৰিত অতিথি উপস্থিত আছিল আৰু এই অনুষ্ঠানৰ পাছতে দুপৰীয়া অনুষ্ঠিত বিএনপিৰ সংসদীয় কমিটিৰ বৈঠকত সৰ্বসন্মতিক্ৰমে নেতা নিৰ্বাচিত হয় দলটোৰ অধ্যক্ষ তাৰিক ৰহমান। নতুন চৰকাৰ সন্দৰ্ভত বাংলাদেশ জাতীয় ছাত্ৰ সমাজৰ প্ৰত্যাশা, নতুন চৰকাৰে গণতান্ত্ৰিক প্ৰমূল্যক অগ্ৰাধিকাৰ দিব, গঠন হ'ব এখন নতুন বাংলাদেশ। Excited about the new parliament and about Tariq Rahman and the BNP government. I think he will concentrate on democratic culture and he will think always the interest of the people and the people will be the owner of this country. কিন্তু ৰাষ্ট্ৰপতি মহম্মদ শ্বাহাবুদ্দিনে নতুন চৰকাৰক শপত বাক্য পাঠ কৰোৱাৰ প্ৰাক মুহূৰ্তত তাৰিক ৰহমান বিএনপিৰ সংসদীয় নেতাৰূপে নিৰ্বাচিত হোৱাত আটাইতকৈ চৰ্চিত প্ৰসংগ দীৰ্ঘ ৩৫ বছৰৰ পাছত বাংলাদেশে পাইছে এজন পুৰুষ প্ৰধানমন্ত্ৰী। ইয়াৰ পূৰ্বে বাংলাদেশৰ অন্তিমজন পুৰুষ প্ৰধানমন্ত্ৰী আছিল 1989 চনৰ পৰা 1990 চনলৈ মাত্ৰ এবছৰৰ বাবে কাৰ্যনিৰ্বাহ কৰা কাজী জাফৰ আহমেদ। তাৰ পাছতে 1991 চনত দেশখনৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰীৰূপে শাসনত বহে তাৰিক ৰহমানৰে মাতৃ বেগম খালেদা জিয়া। নিউজ ডেস্ক ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।